নমস্কাৰ বন্ধুসকল আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈকে প্ৰথমতে স্বাগতম জনাইছোঁ। বহুত ভাল খবৰ আহিছে। 12,256টা নতুন পদত অনলাইন আবেদন পুনৰ আৰম্ভ হৈছে আৰু ইয়াতে চাব ইন্সপেক্টৰ পোষ্টেল এছিষ্টেণ্ট আদি বিভিন্ন ধৰণৰ পোষ্ট আছে। তো প্ৰায় 18টামান ডিপাৰ্টমেণ্টত 20টা কেটেগৰীৰ বহুত ধুনীয়া ৰেংকৰ এই পদখিনি মুকলি হৈছে আৰু অনলাইন আবেদন আজিৰ পৰা আৰম্ভ হৈছে। তো ভিডিঅ'টোত গোটেইখিনি তথ্য আপোনালোকক কম সময়তে জনাম। কি পোষ্ট আহিছে, কি কোৱালিফিকেশ্যন বিচাৰিছে, বয়সৰ সময়সীমা কেনেকুৱা, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ইতিমধ্যে আপোনালোকে গমেই পাইছে অসম চৰকাৰে 2 লাখ নিযুক্তিৰ ঘোষণা কৰিছে আগন্তুক 5 বছৰত। তো তাৰ বাবে যদি সম্পূৰ্ণ অসমীয়া মাধ্যমৰ বা ইংৰাজী মাধ্যমৰ PDF কোৰ্চ লাগে আপোনালোকে আমাৰ পৰা কিনিব পাৰে। 50,000 প্ৰশ্ন উত্তৰ মাথো 599ত পাব আৰু 45,000 ইংৰাজী মাধ্যমত 450 ৰুপিজত লাভ কৰিব। ডেছক্ৰিপশ্যনত আমাৰ হোৱাটছআপ নাম্বাৰ দিয়া আছে, আপোনালোকে ডেমো চাই লৈ এই PDFখন কিনি ল'ব পাৰে। তো এইটো হৈছে অফিচিয়েল এডভাৰটাইজমেণ্ট কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2026 CGLৰ ভেকেঞ্চি হয়, যিটো আমি কম্বাইণ্ড গ্ৰেজুৱেট লেভেল CGL বুলি কৈছোঁ। আৰু ইয়াতে চাওক 21 মে'ৰ পৰা যোৱাকালিৰ পৰা অনলাইন আবেদন আৰম্ভ হৈছে আৰু 22 জুনলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু যদি ফাৰ্ষ্ট টাইম এপ্লাই কৰোঁতে কিবা ভুল ৰৈ যায় আপোনালোকৰ, তেনেহ'লে আপোনালোকে পুনৰ কাৰেকশ্যন কৰিব পাৰিব। 29 জুনৰ পৰা 1 জুলাইলৈকে কাৰেকশ্যন কৰাৰ সুযোগ দিছে। তো ইয়াৰ যিটো ফাৰ্ষ্ট ষ্টেজৰ এক্সাম টায়াৰ 1 কম্পিউটাৰ বেছড এক্সামিনেশ্যন আগষ্ট-ছেপ্টেম্বৰ 2026ত অনুষ্ঠিত হ'ব আৰু টায়াৰ 2 এক্সামটো ডিচেম্বৰ 2026ত অনুষ্ঠিত হ'ব। তো এতিয়া ইয়াতে কি পোষ্ট আছে। তো 1 নম্বৰ কেটেগৰীত 47,600ৰ পৰা 1,51,100 দৰমহাৰ নিৰিখৰ যিটো পে লেভেল 8ৰ পোষ্ট, ইয়াতে 3টা পোষ্ট আছে। এছিষ্টেণ্ট অডিট অফিচাৰ চেণ্ট্ৰেল কেডাৰ, এছিষ্টেণ্ট অডিট অফিচাৰ ষ্টেট কেডাৰ আৰু এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ ষ্টেট কেডাৰ। তো এই 3টা কেটেগৰীৰ পোষ্ট আছে। যিকেইটা পোষ্টৰ বাবে বয়সৰ সময়সীমাটো বেলেগ, 18 পৰা 30 বছৰ। আৰু এই পোষ্টখিনি ইণ্ডিয়ান অডিট এণ্ড একাউণ্টছ ডিপাৰ্টমেণ্টত আছে। আৰু এই পোষ্টখিনিত কিমান ভেকেঞ্চি আছে এই 3টা কেটেগৰীৰ, সেইখিনিও মই আপোনালোকক জনাই আছোঁ। তো ইয়াৰ পিছত পে লেভেল 7ত যিখিনি পোষ্ট আছে সেইখিনি পোষ্টত আপোনালোকে চাওক 44,900ৰ পৰা 1,42,400লৈকে। তো ইয়াতে বিভিন্ন ডিপাৰ্টমেণ্টত বা বিভিন্ন কেটেগৰীত পোষ্ট আছে, প্ৰায় 15টা কেটেগৰীত আছে। তো 1 নম্বৰতে আৰম্ভ হৈছে এছিষ্টেণ্ট ছেকশ্যন অফিচাৰ। এছিষ্টেণ্ট ছেকশ্যন অফিচাৰ পোষ্ট বিভিন্ন ডিপাৰ্টমেণ্টত আছে। চেণ্ট্ৰেল ছেক্ৰেটেৰিয়েট, ইণ্টেলিজেন্স ব্যুৰো, মিনিষ্ট্ৰী অফ ৰেলৱে, মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছ। তো এইখিনি গ্ৰুপ বিৰ পোষ্ট হয়। প্ৰথমখিনিও গ্ৰুপ বিৰ পোষ্ট আছিলে। তো ইয়াৰ পিছত ইয়াতে এছিষ্টেণ্ট ছেকশ্যন অফিচাৰ, ইন্সপেক্টৰ অফ ইনকাম টেক্স, ইন্সপেক্টৰ আছে। তাৰোপৰি আছে চাব ইন্সপেক্টৰ, যিটো চেণ্ট্ৰেল ব্যুৰো অফ ইনভেষ্টিগেশ্যনত আছে। আৰু আছে ফাইনেলি ইন্সপেক্টৰৰ বিভিন্ন পোষ্ট। তো এই ডিপাৰ্টমেণ্টবিলাক গোটেইবিলাক আপোনালোকক কৈ থকা নাই, আপোনালোকে যদি বিচাৰে ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা ফুল এডভাৰটাইজমেণ্টটো চাই ল'ব পাৰে। আৰু এইখিনি পোষ্টত বয়সৰ সময়সীমা কেইটামান পোষ্টত 20 বছৰৰ পৰা 30 বছৰ ৰাখিছে, কিন্তু কেইটামান পোষ্টত 18 বছৰৰ পৰা 30 বছৰ ৰাখিছে। আৰু ইয়াতে এইটো নহয় যে আপুনি এইটো পোষ্টৰ বাবেহে স্পেচিয়েলি চিলেক্ট কৰি এপ্লাই কৰিব পাৰিব, তেনেকুৱা নহয়। আপুনি এক্সাম দিয়াৰ পিছত আপোনালোকৰ মাৰ্ক অনুসৰি মাৰ্ক আৰু এজ লিমিটটো চাই আপোনালোকক এনেকুৱা বিভিন্ন ডিপাৰ্টমেণ্টৰ এই পোষ্টবিলাকত আপোনালোকে চিলেকশ্যন পাব পাৰে। সেইটো ডাইৰেক্টলি নিজৰ ইচ্ছামতে এতিয়াই কৰিব নোৱাৰিব, পিছত প্ৰিফাৰেঞ্চটো দিব পাৰিব। আৰু ইয়াতে 3 নম্বৰৰ যিখিনি পোষ্ট সেইখিনি পোষ্ট আপোনালোকে চাই লওক। পে লেভেল 6 35,400ৰ পৰা 1,12,400লৈকে দৰমহাৰ নিৰিখ ৰাখিছে এইটোত। এছিষ্টেণ্ট ছেকশ্যন অফিচাৰ, এক্সিকিউটিভ এছিষ্টেণ্ট, ডিভিজনেল একাউণ্টেণ্ট, গোটেইখিনি কৈ থকা নাই। ইয়াতেও চাব ইন্সপেক্টৰ পোষ্ট আছে। তাৰোপৰি ইয়াতে আছে অফিচ ছুপাৰিণ্টেণ্ডেণ্ট, ছেকশ্যন হেড আদি। তো এইখিনি গ্ৰুপ বিৰে পোষ্ট হয় আৰু এইখিনি পোষ্টৰ বাবে বয়সৰ সময়সীমা 18 বছৰৰ পৰা 30 বছৰ ৰাখিছে। তাৰোপৰি আৰু এটা কেটেগৰীত পোষ্ট আছে পে লেভেল 5ত 29,200ৰ পৰা 92,300 পে বেণ্ডত। তো এইখিনি পোষ্টত আছে অডিটৰ, একাউণ্টেণ্ট, জুনিয়ৰ একাউণ্টেণ্ট আদি পোষ্ট। 18 বছৰৰ পৰা 27 বছৰ সময়সীমা বয়সৰ এই পোষ্টখিনি গ্ৰুপ চিৰ পোষ্ট হয় এইখিনি। ইয়াৰ পিছত আছে পে লেভেল 4ত 25,500ৰ পৰা 81,100 যিটো পে বেণ্ড। আৰু ইয়াতে পোষ্টেল এছিষ্টেণ্ট, ছৰ্টিং এছিষ্টেণ্ট, ছিনিয়ৰ ছেক্ৰেটেৰিয়েট এছিষ্টেণ্ট, আপাৰ ডিভিজন ক্লাৰ্ক, টেক্স এছিষ্টেণ্ট, চাব ইন্সপেক্টৰ আদি বিভিন্ন কেটেগৰীৰ পোষ্ট আছে। এইখিনি গ্ৰুপ চিৰ পোষ্ট হয়। বয়সৰ সময়সীমা ইয়াতে 18 বছৰৰ পৰা 27 বছৰ। তো এইবাৰ টেণ্টেটিভলি অৰ্থাৎ সম্ভাৱনীয়ভাৱে প্ৰায় 12,256 ভেকেঞ্চি ওলাইছে, কিন্তু ইয়াতকৈ বেছি হৈ যাব ভেকেঞ্চি। 15,000 to 18,000 ভেকেঞ্চি ফাইনেলি ঘোষণা কৰিব। তো এইটো বহু বছৰৰ মূৰত এটা ডাঙৰ ভেকেঞ্চি আহিছে SSC CGLৰ ফালৰ পৰা। আৰু বয়সৰ সময়সীমাটো ধৰিব 1 আগষ্ট 2026লৈকে। আৰু চাওক ইয়াতে
OBCৰ বাবে 3 বছৰ, SC STৰ বাবে 5 বছৰ আৰু PWDৰ বাবে 10 বছৰৰ এজ ৰিলেক্সেশ্যন থাকিব আৰু ইয়াতে এইখিনি কথা কৈছে তো PWD জেনেৰেল কেণ্ডিডেটৰ বাবে তো 10 বছৰ, PWD OBC হলে 13 বছৰ, PWD SC ST হলে 15 বছৰ পৰ্যন্ত এজ ৰিলেক্সেশ্যন লাভ কৰিব পাৰে। তো এতিয়া শিক্ষাগত অৰ্হতা কম্বাইন্ড গ্ৰেজুৱেট লেভেল অৰ্থাৎ মিনিমাম কোৱালিফিকেশ্যন ইয়াতে গ্ৰেজুৱেশ্যন লাগিব আৰু ইয়াতে কৈছে যে কিছুমান পোষ্টত স্পেচিয়েলি অকণমান ডিজায়াৰেবল কোৱালিফিকেশ্যন যিহেতু বিচাৰিছে তো তেনে ক্ষেত্ৰত প্ৰথমতে কৈছে যে বেচেলৰ ডিগ্ৰী ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি অৰ ইনষ্টিটিউট পাৰ্চেণ্টেজৰ কোনো ধৰাবন্ধা নিয়ম নাই কিন্তু ইয়াতে যদি এছিষ্টেণ্ট অডিট অফিচাৰত আপোনালোকে চিলেকশ্যন পাব বিচাৰে তেনেহ'লে চাৰ্টাৰ্ড একাউণ্টেণ্ট হ'লে বেছি প্ৰিফাৰেঞ্চ পাব কিন্তু ইয়াৰ বাকী যিখিনি পোষ্ট আছে 5টা কেটেগৰীৰ পোষ্টক বাদ দি বাকী যিমানখিনি পোষ্ট আছে সেইখিনি পোষ্টত যিকোনো গ্ৰেজুৱেশ্যন হ'লে এপ্লাই কৰিব পাৰিব পাৰ্চেণ্টেজৰো কোনো ধৰাবন্ধা নিয়ম নাই আপুনি 30% পাই বেচেলৰ ডিগ্ৰী কমপ্লিট কৰিছে তেনেহ'লে আপুনি এপ্লাই কৰিব পাৰিব আৰু ডাঙৰ কথা হৈছে 1 আগষ্ট 2026 লৈকে সময়সীমা দিছে তো এতিয়ালৈকে আপোনাৰ বেচেলৰ ডিগ্ৰীৰ ৰিজাল্ট ঘোষণা কৰা নাই নো প্ৰব্লেম আপোনালোকে ডাইৰেক্টলি এপ্লাই কৰি দিব পাৰিব কিন্তু 1 আগষ্ট 2026 আগত ফাইনেল ৰিজাল্ট ঘোষণা হ'ব লাগিব অৰ্থাৎ ডিগ্ৰী কমপ্লিট হোৱা বুলি আপোনাৰ মাৰ্কশ্বিট আৰু পাছ চাৰ্টিফিকেট ওলাব লাগিব 1 আগষ্ট 2026 আগত এপ্লাইটো অনলাইন মাধ্যমতে হ'ব আৰু আগতে যিসকলে SSCৰ বিভিন্ন পোষ্টৰ বাবে এপ্লাই কৰিছে তেওঁলোকৰ নিশ্চয় লগইন আইডি আছে সেই লগইন আইডিৰে লগইন কৰি ডাইৰেক্টলি এপ্লাই কৰিব পাৰিব এই CGL পোষ্টখিনিৰ বাবে তো আবেদন মাচুল 100 টকা ৰাখিছে জেনেৰেল আৰু OBC ল'ৰাসকলৰ বাবে SC ST PWD কেণ্ডিডেটৰ বাবে কোনো আবেদন মাচুল নাই তাৰোপৰি ছোৱালীসকলৰ বাবেও কোনো ধৰণৰ আবেদন মাচুল ইয়াতে দিব নালাগে তো বাকি যিখিনি কাৰেকশ্যন কৰিবলগীয়া বা তেনেকুৱা ডেটৰ বিষয়ে আপোনালোকক ক'লোৱে এতিয়া এক্সাম চেণ্টাৰৰ ক্ষেত্ৰত যদি আপোনালোকে চাই আমাৰ অসমৰ কেণ্ডিডেটসকলে ক'ত এক্সাম দিব পাৰিব তো ইয়াতে নৰ্থ ইষ্টাৰ্ণ ৰিজিয়ন বুলি কৈছে তো ডিব্ৰুগড় গুৱাহাটী যোৰহাট শিলচৰ তেজপুৰ তো এইখিনি আমাৰ অসমত আছে তাৰোপৰি বাকী আমাৰ নৰ্থ ইষ্টত চাবলৈ গ'লে ইটানগৰ শ্বিলং কহিমা আইজল এইবিলাক আছে তো এইখিনি আপোনালোকে ধুনীয়াকৈ চাই ল'ব পাৰিব তো সিলেকশ্যন প্ৰক্ৰিয়া বা স্কিম অফ এক্সামিনেশ্যন কেনেকুৱা হ'ব কম্পিউটাৰ বেছ এক্সামিনেশ্যন হ'ব য'ত টায়াৰ 1 টায়াৰ 2 তো সেইটো আপোনালোকক জনাইছোৱেই তো টায়াৰ 2 কোৱালিফাই কৰিলে আপোনালোকে ফাইনেল মেৰিট লিষ্টত আহি যাব পাৰে আৰু ইয়াতে সম্পূৰ্ণ চিলেবাছৰ উল্লেখ আছে তো এইখিনি আপোনালোকে যদি বিচাৰে ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা এডভাৰটাইজমেণ্টটো ডাউনলোড কৰি চাই ল'ব তো ভিডিঅ'টো এইখিনি নিশ্চয় লাইক কৰিব শ্বেয়াৰ কৰিব আপোনালোকৰ বন্ধু বান্ধৱীলৈকে ধন্যবাদ